নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং সকলোকে। আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ ভালেই আছে নিশ্চয়, আমাৰো ভালেই। আৰু এতিয়া আমি ওলাইছোঁ নগাঁৱলৈ, এইফালে দিব্য মই আৰু যাব আৰু মাধৱ দা গৈছে আমাৰ লগত, মানে মাধৱ দাৰে গাড়ী বাৰু। তাৰপাছতে আমাৰ বন্ধু ক্ষীৰোদ যাব আৰু তাৰ মিছেছ আৰু লগতে তাৰ দুটা বাচ্চা। তো আমি গৈ আছোঁ। এতিয়া প্ৰথমতে আমি সিহঁতকে লৈ ল'ম। এয়া ইমান ধুনীয়া পৰিৱেশবোৰ ৰাতিপুৱাই। আমি এতিয়া এয়া হালধিবাৰী বুঢ়ী আই মন্দিৰ পালোহি আৰু তাতো আমি সেৱা কৰি ল'লোঁ। এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। আমি গৈ আছোঁ নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰলৈ। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এয়া আমি পালোহি আৰু আজি আছিলে শাওনৰ প্ৰথমটো সোমবাৰ। ভিডিঅ'টো দিয়াহে দেৰি হ'ল। শাওনৰ প্ৰথমটো সোমবাৰতে আমি গৈছিলোঁ। সেইদিনা আছিলে বহুত বেছি গৰম আৰু লগতে মানে ৰ'দত আমাৰ ভৰি পুৰি গৈছিলে। আৰু মানুহৰ সমাগমটো চাওকচোন, বহুত বেছি হৈছিলে, বহুত মানুহ আৰু চাৰিওকাষে গোটেই দোকান পোহাৰে ভৰি পৰিছিল। আমি তাৰ পৰাই চাকি দিবৰ কাৰণে প্ৰয়োজনীয় বস্তুখিনি লৈ মেলি ল'লোঁ আৰু এতিয়া বলক যাওঁ। Kalau kami ini baba. और यहाँ बैंकॉक খুলিব লাগিব নেকি? মই গাড়ীতে থৈ আহিছোঁ। এই বিয়াত ধৰি দিব নোৱাৰি। সোমাই যাওঁ, মোৰ বস্তুটো সোমাই যাওঁ। আৰু নিজেই নজনাৰ দুখত মানে আৰু বহু সময় লাইনতে খাৰা হৈ থাকিলোঁ। ভিতৰত চাকি জ্বলাব পৰা ব্যৱস্থা আছে বুলি এনেকৈ ভাবি পেলাই, কিন্তু পাছতে গম পালোঁ যে মানে ইয়াতেই সকলোৱে চাকিবোৰ জ্বলাইছে মন্দিৰৰ এনেকৈ বাহিৰতে। আমি ভাবিছিলোঁ কিছুমান মানুহে মানে ভিতৰলৈ যাব নোৱাৰি ইয়াতে জ্বলাই থৈ গৈছে বুলি ভাবিলোঁ। গতিকে বোলো ৰৈ থাকোঁচোন, কিন্তু ইমানেই মানুহ আৰু ইমানেই দীঘলীয়া লাইন। লাষ্টত মানে ক'লে এজনে যে ইয়াতে চাকি গছ আপোনালোকে দি পেলাই ভিতৰলৈ যাওক। তাৰপিছতে সেইকাৰণে ইয়াতে চাকি দিলোঁ আৰু মানুহ চাওকচোন, হৈ তালৈকে কিমান মানুহ হৈছে। চাকি য'ৰ পৰা লৈছিলোঁ সেই দাদাজনক বহুত ধন্যবাদ। তেওঁ ছাতি এটা দি পঠাইছে, কৈছে যে বিৰাট গৰম পাব, ছাতি এটা লৈ যাওক। কৈছিলোঁ নালাগে বোলো, নালাগে আৰু ছাতিটো, কিন্তু পাছতহে অনুভৱ কৰিছোঁ যে ছাতিটো লৈ অহাৰ কাৰণে বহুত বেছি ভাল হ'ল। আৰু এতিয়া অকণমান মানুহখিনি কমা দেখিলোঁ, মানে উভতি অহা দেখি পেলাই আমি অকণমান ৰৈ সোমাই গ'লোঁ। আৰু এতিয়া অকণমান এইটো ছাইডত মানে যোৱাখিনি লাইনটোত মানুহবোৰ বহুতখিনি কমি গ'ল। তাৰপিছত আমি লৰালৰিকৈ গৈছোঁ, মানে ভৰি পুৰি গৈছে আৰু সঁচাকৈ গৰম আছিলে সেইদিনা। আৰু সৰু মানে এই মোৰ লগৰটোৰ ল'ৰা ছোৱালীকেইটাই বহুত কষ্ট পাইছিলে, কাৰণ গৰম বহুত আছিলে যে। ছোৱালীজনী বাৰু অকণমান ডাঙৰেই, বাকী ল'ৰাটোৱে কষ্ট পাইছিলে আৰু অকণমান। এয়া আমি গ'লোঁ, কিন্তু এই ষ্টেপকেইটা ইমান গৰম নাছিলে, এইকেইটা যাব পাৰি আৰু। বাকী এতিয়া আমি ভিতৰলৈ যাম, ব'লক। আজিৰ পৰা 2 বছৰ আগত গৈছিলোঁ আৰু বহুখিনি এতিয়া পৰিৱৰ্তন দেখিলোঁ। আগতে এনেকৈ শৰাই আগবঢ়াই কৰিবৰ কাৰণে বেলেগকৈ জেগা নাছিলে বা এনেকৈ শাৰী পাতিবলগীয়াও নহয়। আৰু এইবাৰ যাওঁতে দেখিছোঁ যে তাত ভোগো বিতৰণ কৰিছিলে। যিহেতু শাওনৰ সোমবাৰ বুলি কৰিছে নেকি নাজানো বাৰু, কিন্তু আমি ভোগ লোৱা নাছিলোঁ। এইফালে আমি আহিছিলোঁ শৰাই ল'বৰ কাৰণেহে, কাৰণ প্ৰসাদৰ ঠাইখিনি আকৌ বেলেগ, তাত গৈ পেলাই লাইন পাতিব লাগে। আকৌ তাতো কিবা টিকট দিছে, তাতে সেনেকৈ মানে প্ৰসাদখিনি ল'ব লাগিব তেনেকুৱা। আৰু ভোগৰ ফালেও মানে বহুত মানুহৰ শাৰী, বহুত মানুহৰ লাইন আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰো আহিছিলে সেইদিনা।
মন্দিৰত দিনটো এনেকৈ কটাই এতিয়া আমি নগাঁৱৰে উপভোগ নামৰ ধাবাখনতে খালোঁ গোটেইখিনিয়ে ভালদৰে এসাঁজ বহুত ভাল লাগিলে আৰু ভিডিঅ'টো ইমানেই আছিলে আৰু আপোনালোকে চাই কেনেকুৱা পালে জনাব যদিহে ভাল পালে লাইক কৰি দিব আৰু চেনেলটো নতুনকৈ চাই আছে কোনোবাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব তো আজিলৈ আহিছোঁ নেক্সট ভিডিঅ' আকৌ লগ পাই আছোঁ বাই বাই